ষ্টুডিঅ'ত মই এপলিনা আৰু এই মুহূৰ্তত লৈ আহিছে ডাঙৰ খবৰ ৰাজ্যৰ গৃহিণীসকলক লৈ এটা ডাঙৰ খবৰ ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মহিলাসকলক লৈ যিসকল মহিলাক এতিয়া প্ৰতি মাহে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰিব 10,000 কোটি টকা এই মুহূৰ্তত ডাঙৰ খবৰ ৰাজ্য চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে ৰাজ্যৰ গৃহিণীসকলক লৈ গৃহিণীসকললৈ ভাল খবৰ ইটোৰ পাছত সিটো ভাল খবৰ দিছে ৰাজ্য চৰকাৰখনে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ৰাজ্যৰ গৃহিণীসকলক লৈ বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গৃহিণীসকলেও লাভ কৰিব এতিয়া মাহেকত 10,000 কোটি টকা ঘৰতে থকা মহিলাসকলে 10,000 কোটি টকা লাভ কৰিব মহিলাসকলক স্বাৱলম্বী কৰি তোলাৰ লক্ষ্য এতিয়া ৰাজ্য চৰকাৰে ৰাজ্যৰ মহিলাসকলক লৈ বৃহৎ ঘোষণা কৰিছে 40 লাখ মহিলাক প্ৰথম পৰ্যায়ত প্ৰদান কৰিব এই ধন মাহেকত 10,000 কোটি প্ৰথম পৰ্যায়ত দিব 10,000 টকা উদ্যোগীকৰণত ব্যৱহাৰ কৰা মহিলাক পুনৰ 15,000 কোটি টকা প্ৰদানৰ ঘোষণা কৰিছে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু আত্মসহায়ক গোটত থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব এই ধন ৰাজ্যৰ গৃহিণীসকলক লৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেখিবলৈ পোৱা গৈছে বিগত দিনসমূহত ৰাজ্যৰ মহিলাসকলক অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি বিভিন্ন চৰকাৰী আঁচনিৰ জৰিয়তে উপকৃত কৰিবলৈ চেষ্টা কৰি আহিছে মহিলাসকলে যাতে তেওঁলোকে ৰাজ্য চৰকাৰৰ পৰা লাভ কৰা প্ৰতিটো ধন যাতে উৎপাদনমুখী কামত যাতে খৰচ কৰে আৰু কিদৰে ব্যয় কৰিব বা কিদৰে উৎপাদনমুখী কামত আগবঢ়াব সেই সন্দৰ্ভতো ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উপমা সহকাৰে আগবঢ়াই দিছিল এই কথাবিলাক তাৰ পাছতে দেখিবলৈ পোৱা গৈছে 40 লাখ মহিলাক 10,000 কোটি টকা প্ৰদান কৰিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰতি মাহে প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10,000 কোটি টকা ৰাজ্যৰ আমাৰ গৃহিণীসকলে বিশেষকৈ গ্ৰামাঞ্চলত বাস কৰা লোকসকলক দেখিবলৈ পোৱা গৈছে যিসকল চৰকাৰী চাকৰিয়াল নহয় বা যিসকলৰ কোনো ধৰণৰ উৎপাদনমুখী কাম নাই ব্যৱসায় বাণিজ্য নাই অৰ্থাৎ ঘৰতে কেৱল ভাত বান্ধি বনাই থকা মহিলাসকল সেই মহিলাসকললৈ এই ভাল খবৰটো দিছে কিয়নো মহিলাসকলে কিবা তেওঁলোকৰ যদি প্ৰয়োজন হয় তেওঁলোকৰ সন্তান বা তেওঁলোকৰ স্বামীলৈ বাট চাব লগা হয় বা ঘৰখনৰ মুৰব্বীসকললৈ বাট চাব লগা হয় এনে সময়ত কেতিয়াবা তেওঁলোকৰ এনেও অৱস্থা আহি পৰে য'ত তেওঁলোকৰ প্ৰয়োজনীয় বস্তুসমূহ প্ৰয়োজনীয় সামগ্ৰীসমূহ সময়মতে নাপায় এক প্ৰকাৰ তেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে কিন্তু এইসকল মহিলাক স্বাৱলম্বী কৰি তোলা লক্ষ্য ৰাজ্য চৰকাৰ যাৰ বাবে এতিয়া ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আত্মসহায়ক গোটত থকা প্ৰতিগৰাকী মহিলাকে প্ৰথম পৰ্যায়ত 10,000 কোটি টকা প্ৰদান কৰিব আৰু 40 লাখ মহিলাক প্ৰথম পৰ্যায়ত সামৰি এই টকা প্ৰদান কৰিব আৰু এই 40 লাখ মহিলাৰ যিসকলে এই 10,000 টকাটো বিনিয়োগ কৰিব সৎকৰ্মত বিনিয়োগ কৰিব অৰ্থাৎ উৎপাদনমুখী কাম কৰিব ধৰি লওক 10,000 টকা কোনোবাই মীন পালন কৰিব 10,000 টকা কোনোবাই হাঁহ পালন কৰিব কুকুৰা পালন কৰিব এনেধৰণে উৎপাদনমুখী কামত যি বিনিয়োগ কৰিব সেইসকল মহিলাক পৰৱৰ্তী সময়ত 15,000 টকাকৈ প্ৰদান কৰা হ'ব কিয়নো এই 10,000 টকা যিদৰে 40 লাখ মহিলাক প্ৰদান কৰিব তাৰ সেইমতে নিৰীক্ষণ কৰা হ'ব 10,000 টকাকৈ যে মহিলাসকলে লাভ কৰিছে আত্মসহায়ক গোটৰ যোগেদি সেইসকল মহিলাই প্ৰকৃতাৰ্থত কি কৰিছে 10,000 টকাটো কিদৰে ব্যৱহাৰ কৰিছে সকলো বস্তু চালি জাৰি চাই ৰাজ্য চৰকাৰে পৰৱৰ্তী সময়ত 15,000 কোটি টকা প্ৰদান কৰিব আৰু এই 15,000 টকাও যদি ৰাজ্যৰ মহিলাসকলে সৎ কামত ব্যৱহাৰ কৰে অৰ্থাৎ উৎপাদনমুখী কামত যদি বিনিয়োগ কৰে তেনেহ'লে ৰাজ্য চৰকাৰে সেইসকল মহিলাক আৰু ভাল খবৰ দিবলৈ সাজু আছে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছিলে আজি যিহেতু মৰিগাঁৱত উপস্থিত হৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী আনুষ্ঠানিকভাৱে কেইবাটাও বৃহৎ ঘোষণা কৰিছিল নিবনুৱাক লৈ ঘোষণা কৰিছিল চৰকাৰী চাকৰি প্ৰদানক লৈ ঘোষণা কৰিছিল আৰু অন্যান্য কেইবাটাও চৰকাৰী বিষয়ক লৈ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে কিদৰে উপকৃত হ'ব সেই সন্দৰ্ভতো উল্লেখ কৰিছিল অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু এই সিদ্ধান্তৰ মাজতে মহিলাসকলক লৈও এনেদৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই মুহূৰ্তত আমাৰ হাতত আছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী ভাষ্য মহিলাসকলক লৈ কি মন্তব্য প্ৰদান কৰিছিল আমি সেই ভাষ্য আগবঢ়াইছোঁ যে আমাৰ অসমৰ আই মাতৃসকলে আজি নিজৰ ঘৰৰ কাম কাজ কৰাৰ উপৰিও নিজৰ পৰিয়ালৰ বিকাশৰ ক্ষেত্ৰতো সহায় কৰি আহিছে বহুতো আই মাতৃয়ে আত্মসহায়ক গোটৰ জৰিয়তে নিজক সংগবদ্ধ কৰি টকা পইচা উপাৰ্জন কৰিছে আৰু পৰিয়ালৰ বিকাশত সহায় কৰিছে আমাৰ চৰকাৰে এই আই মাতৃসকলক সহায় কৰাৰ বাবে আমি এখন নতুন আঁচনি হাতত লৈছো এই আঁচনিখন অনুসৰি অসমত যিমান আত্মসহায়ক গোটৰ সদস্য আছে 40 লাখ মহিলা আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে আৰু এই
40 লাখ মহিলাৰ বেংক একাউণ্টত আমাৰ চৰকাৰে 10 হাজাৰ টকাকৈ যোগান ধৰিব, যাতে প্ৰতিগৰাকী মহিলাই অৰ্থনৈতিক উন্নয়নৰ বাবে কাম হাতত ল'ব পাৰিব। আৰু পৰৱৰ্তী সময়ত যিসকল মহিলাই এই 10 হাজাৰ টকাৰ উপযুক্ত ব্যয় কৰিব, উৎপাদনমুখী কামত এই টকা খৰচ কৰিব, তেওঁলোকক আমি ভৱিষ্যতৰ দিনত আৰু 15 হাজাৰ টকা তেওঁলোকৰ বেংকত একাউণ্টত দিয়াৰ বাবে আমি ব্যৱস্থা হাতত ল'ম। যে আমাৰ অসমৰ আই মাতৃসকলে আজি নিজৰ ঘৰৰ কাম কাজ কৰাৰ উপৰিও নিজৰ পৰিয়ালৰ বিকাশৰ ক্ষেত্ৰতো সহায় কৰি আহিছে। বহুতো আই মাতৃয়ে আত্মসহায়ক গোটৰ জৰিয়তে নিজক সংগবদ্ধ কৰি টকা পইচা উপাৰ্জন কৰিছে আৰু পৰিয়ালৰ বিকাশত সহায় কৰিছে। আমাৰ চৰকাৰে এই আই মাতৃসকলক সহায় কৰাৰ বাবে আমি এখন নতুন আঁচনি হাতত লৈছো। এই আঁচনিখন অনুসৰি অসমত যিমান আত্মসহায়ক গোটৰ সদস্য আছে 40 লাখ মহিলা আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে। আৰু এই 40 লাখ মহিলাৰ বেংক একাউণ্টত আমাৰ চৰকাৰে 10 হাজাৰ টকাকৈ যোগান ধৰিব, যাতে প্ৰতিগৰাকী মহিলাই অৰ্থনৈতিক উন্নয়নৰ বাবে কাম হাতত ল'ব পাৰিব। আৰু পৰৱৰ্তী সময়ত যিসকল মহিলাই এই 10 হাজাৰ টকাৰ উপযুক্ত ব্যয় কৰিব, উৎপাদনমুখী কামত এই টকা খৰচ কৰিব, তেওঁলোকক আমি ভৱিষ্যতৰ দিনত আৰু 15 হাজাৰ টকা তেওঁলোকৰ বেংকত একাউণ্টত দিয়াৰ বাবে আমি ব্যৱস্থা হাতত ল'ম। গৰাকীৰ ভাষ্য, ৰাজ্যৰ গৃহিণীসকল কিদৰে স্বাৱলম্বী হ'ব পাৰিব, কিদৰে উৎপাদনমুখী কামত নিজকে আগবঢ়াই নিব পাৰিব, তাৰ বাবে ৰাজ্য চৰকাৰে এই বৃহৎ সিদ্ধান্ত ঘোষণা কৰিছে। ইতিমধ্যে কেইবাটাও বৃহৎ সংকল্প লৈছে। ৰাজ্যৰ আমাৰ মহিলাসকল যাতে কেৱল পাকঘৰতে আবদ্ধ নাথাকি এনেদৰে বিভিন্ন ধৰণৰ স্বাৱলম্বনৰ দিশত যাতে আগবাঢ়ি যাব পাৰে, আত্মনিৰ্ভৰশীল যাতে হ'ব পাৰে, তেওঁলোকৰ সন্তানক বা তেওঁলোকৰ নিজৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ যাতে নিজৰ উপাৰ্জনেৰে ঘটি ল'ব পাৰে, এনেধৰণে এতিয়া ৰাজ্যৰ মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ ৰাজ্য চৰকাৰে ইতিমধ্যে কেইবাটাও বৃহৎ সংকল্প হাতত লোৱাৰ সমান্তৰালভাৱে আত্মসহায়ক গোটৰ সৈতে জড়িত থকা প্ৰতিগৰাকী মহিলাক এনেদৰে উপকৃত কৰিবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰ। আৰু নতুন বৰ্ষৰ প্ৰাক্ষণত এনেধৰণে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে ৰাজ্য জনসাধাৰণৰ বাবে, প্ৰতিগৰাকী জনসাধাৰণৰ বাবে এই ঘোষণা কৰিছে। আৰু যাতে ৰাজ্যৰ জনসাধাৰণৰ প্ৰতিটো দায়িত্ব বা প্ৰতিটো সমস্যা সমাধানৰ বাবে যাতে ৰাজ্য চৰকাৰখনে সদায় আগস্থান ল'ব পাৰে বা সদায় শীৰ্ষত থাকিব পাৰে, তাক লৈ এনেধৰণে বিভিন্ন ধৰণৰ আঁচনি আনিছে আৰু যাৰ দ্বাৰা আমাৰ জনসাধাৰণ উপকৃত হ'ব বুলি আশাবাদী সকলো। আৰু এয়া কেৱল প্ৰতিশ্ৰুতি নহয়, হাতে কামে কৰি দেখুৱাব ৰাজ্য চৰকাৰে। আৰু ইতিমধ্যে যিহেতু 1 লাখ নিবনুৱাক চাকৰি দিয়াৰ যি প্ৰতিশ্ৰুতি আছিল, সেই প্ৰতিশ্ৰুতি ইতিমধ্যে প্ৰায় সম্পন্ন হোৱাৰ দিশত। আৰু তাৰ পাছতে পুনৰ নতুনকৈ 40 হাজাৰ যুৱক যুৱতীক যিহেতু চাকৰি দিয়াৰ সংকল্প ইতিমধ্যে হাতত লৈছে, এয়া আচলতে প্ৰতিশ্ৰুতি নহয়, সম্পূৰ্ণ মুকলিকৈ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু একে সমান্তৰালভাৱে এতিয়া আত্মসহায়ক গোটত থকা প্ৰতিগৰাকী মহিলাই স্বাৱলম্বনৰ দিশে আগবাঢ়িব পাৰিব। যে মহিলাগৰাকী কেৱল চাকৰি এটা থাকিলেই যে তেওঁ চাকৰিয়াল হ'ব বা টকা পইচা হাতত থকা মহিলা হ'ব, সেইটো নহয়। ঘৰতে থাকিয়ে এনেদৰে এতিয়া ব্যৱসায় বাণিজ্য কৰি বা বিভিন্ন পশুপালনৰ জৰিয়তেও প্ৰতিগৰাকী মহিলা উপকৃত হ'ব পাৰিব, যাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেধৰণে বৃহৎ সংকল্প হাতত লৈছে। গতিকে সুযোগ নেহেৰুৱাব, আত্মসহায়ক গোটত থকা প্ৰতিগৰাকী মহিলাই ভালদৰে এই প্ৰথম পৰ্যায়ত যি 10 হাজাৰ টকাকৈ প্ৰদান কৰিব, সেই 10 হাজাৰ টকা নিজৰ উৎপাদনমুখী কামত সদ্ব্যৱহাৰ কৰি যদি আগবাঢ়ি যায়, পৰৱৰ্তী সময়ত আপুনি এগৰাকী যাতে স্বাৱলম্বী মহিলা হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে, তাৰ বাবে আপুনি চেষ্টা অব্যাহত ৰাখক। আৰু প্ৰতিটো সময়তে চৰকাৰে আমাৰ গৃহিণীসকলক এতিয়া সহায় কৰিবলৈ এনেদৰে সংকল্পবদ্ধ হৈছে। আমি পুনৰবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গৃহিণীসকলক কিদৰে উপকৃত কৰিবলৈ আগবাঢ়িছে সেই ভাষ্য আমি পুনৰবাৰ আগবঢ়াইছোঁ। বাবে কাম যে আমাৰ অসমৰ আই মাতৃসকলে আজি নিজৰ ঘৰৰ কাম কাজ কৰাৰ উপৰিও নিজৰ পৰিয়ালৰ বিকাশৰ ক্ষেত্ৰতো সহায় কৰি আহিছে। বহুতো আই মাতৃয়ে
আত্মসহায়ক গোটৰ জৰিয়তে নিজক সংঘবদ্ধ কৰি টকা পইচা উপাৰ্জন কৰিছে আৰু পৰিয়ালৰ বিকাশত সহায় কৰিছে। আমাৰ চৰকাৰে এই আই মাতৃসকলক সহায় কৰাৰ বাবে আমি এখন নতুন আঁচনি হাতত লৈছো। এই আঁচনিখন অনুসৰি অসমত যিমান আত্মসহায়ক গোটৰ সদস্য আছে 40 লাখ মহিলা আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে আৰু এই 40 লাখ মহিলাৰ বেংক একাউণ্টত আমাৰ চৰকাৰে 10 হাজাৰ টকাকৈ যোগান ধৰিব, যাতে প্ৰতিগৰাকী মহিলাই অৰ্থনৈতিক উন্নয়নৰ বাবে কাম হাতত ল'ব পাৰিব। আৰু পৰৱৰ্তী সময়ত যিসকল মহিলাই এই 10 হাজাৰ টকাৰ উপযুক্ত ব্যয় কৰিব, উৎপাদনমুখী কামত এই টকা খৰচ কৰিব, তেওঁলোকক আমি ভৱিষ্যতৰ দিনত আৰু 15 হাজাৰ টকা তেওঁলোকৰ বেংকত একাউণ্টত দিয়াৰ বাবে আমি ব্যৱস্থা হাতত ল'ম।